জিলাৰ জনসাধাৰণৰ চালিকা শক্তি কৃষি আৰু এই কৃষি প্ৰধান অঞ্চলৰ হোজাই জিলাখনেই কৃষি প্ৰধান অঞ্চল আৰু বৃহত্তৰ এই কাটি অঞ্চলত যি পানী যোগান ব্যৱস্থা, এই পানী যোগান ব্যৱস্থাৰ কাৰণে কাটিবাসী ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু আমি এটা কথা চৰকাৰক দৃষ্টিগোচৰ কৰাব বিচাৰিছো যে 2009 আৰু 10 বৰ্ষত যি চৰকাৰীভাৱে যি কাকিজান জলপ্ৰবাহ প্ৰকল্প নামেৰে যি 4,10,00,000 টকা তেওঁলোকে আবণ্টন কৰিছিল, আৰু এই প্ৰকল্পটো আচলতে বিজ্ঞানসন্মতভাৱে হোৱা নাই। আচলতে এইটো সুলভ খাইছে আৰু কাটিবাসী ৰাইজে ইয়াৰ পৰা কোনো ধৰণৰ মানে সকাহ পোৱা নাই। আচলতে আমি চৰকাৰক আমি আহ্বান জনাব বিচাৰিছো যে চৰকাৰী পুঁজিৰে যিসমূহ ৰাজহুৱা কাম কাজসমূহ হ'ব লাগে, এই কাম কাজসমূহত যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলে তাত পৰ্যবেক্ষণ নকৰাকে এই প্ৰকল্পসমূহ কাম কৰিছিল নেকি? আজি 4,10,00,000 টকাৰে যি প্ৰকল্প নিৰ্মাণ কৰিছিল, এই প্ৰকল্পৰ ফলত কাটিবাসী ৰাইজে কোনো সকাহ পোৱা নাই। আমি চৰকাৰক দাবী জনাইছো যে এই বৃহত্তৰ কাটি অঞ্চল আৰু হোজাই জিলাবাসী ৰাইজে যিহেতু কৃষিৰ ওপৰতে নিৰ্ভৰশীল, গতিকে হোজাই জিলাবাসী ৰাইজ আৰু বৃহত্তৰ কাটি অঞ্চলৰ ৰাইজে যেনেধৰণে পানী যোগানৰ ব্যৱস্থা পাব লাগে, যাতে কৃষকসকলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে তেখেতসকলৰ সুবিধা হয়, তাৰ বাবে অসম চৰকাৰক আমি দাবী জনাইছো যাতে তেখেতসকলৰ ব্যৱস্থা অতি শীঘ্ৰে কৰি দিবৰ কাৰণে দাবী জনাইছো। অন্যথা আমি হোজাই জিলাৰ কৃষকসকলক লগত লৈ আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম। আপোনালোকে দেখিছে যে বৰষুণ যিহেতু হোৱা নাই, যদি আমি এনেধৰণৰ প্ৰকল্প থাকিলে যমুনা নদী আছে, কপিলি আছে, তাৰ পৰা যদি এই কৃষি পথাৰসমূহলৈ যদি পানী যোগানৰ ব্যৱস্থা তেওঁলোকে কৰিলে হ'লে হয়তো চাগে কৃষকসকল উপকৃত হ'লে। আৰু আমি যিহেতু চৰকাৰে ঢাক ঢোল বজাই আছে যে কৃষকসকলক আমি এনেধৰণৰ সুবিধা দিছো, কৃষকসকলৰ বীজৰ পৰা আদি কৰি পানী যোগান সকলোবিলাক তেওঁলোকে সুবিধা দিছে বুলি ডাঙৰ বিজ্ঞাপন তেওঁলোকে প্ৰকাশ কৰিছে। আমি চৰকাৰক দৃষ্টিগোচৰ কৰাব বিচাৰিছো, আমাৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আহ্বান জনাইছো যাতে হোজাই জিলাত আহি যিসমূহ জেগাত কৃষিৰ কাৰণে উপযোগী মাটি, সেই মাটিসমূহত যাতে কেনেধৰণে কৃষকসকলে পানী যোগানৰ ব্যৱস্থা পায় আৰু খেতিৰ কাৰণে উপযোগী সুবিধাসমূহ পায়, তাৰ বাবে ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছো। অন্যথা আমি কৃষকসকলক লগত লৈ হোজাই জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম।